The devastating floods in Assam have not only washed away homes, roads and villages but have also destroyed the livelihoods and dreams of countless families struggling to rebuild their lives. Among them is Moni Bora, a resident of Aleng Mora in Johar district, whose family lost ducks, fish, bati and their source of livelihood after flood waters entered their home and submerged their fields. Determined to improve her family's financial condition, Moni had taken a loan from a self-help group to buy ducks. She raised them with the hope of selling them in the market and using the earnings to repay the loan and support her family. However, the flood swept all of the 10 of her ducks, leaving her worried about how she would repay the loan. সেইদিনা শুই আছিলোঁ ৰাতি 10-12টা-10টামান বজাত গম পাইছোঁ কৈছে নদী ভাগিলে তাৰপিছত আমি কৈছোঁ মিছা কথা উপ কথা তাৰপৰা সেয়া ছোৱালীলৈ ফোন লগালোঁ বোলে নহয় খাজুৰিগুৰিতহে দিছে তাৰপিছত শুনিলোঁ হেৰি ভাগিলে তাৰপৰা পানী সোমাই আহিলে আৰু লগা বস্তু তুলিবলৈ কিছুমান তলত সোমাই থাকিলে নাপালোঁ কাঁহী বাতিও তলত বাকচ সোমালে কালি উলিয়াইছোঁ অলপ তাৰপিছত এই লেপতুলিও তিতিলে তাৰপিছত হাঁহো উটি গুচি গ'ল ফিচাৰী গ'লে নেট দিম বুলিছিলোঁ এইখিনি নেটটোত দিছিলোঁ দিলেতো এইটো পানীতটো নেটটো ৰৈ নাথাকে সেই ফিচাৰী মাছটো বহুত টকাৰে গুচি গ'ল তাৰপৰা বোকা দিবলৈ আগদিনাখনি 5টা কঠীয়া তুলি থোৱা আছিলে আগদিনাখনিয়ে হাল মাৰি মানে দি থৈছিলে সেইদিনাখনি ৰোৱা কথা আছিলে 5 বিঘামান ৰোৱাও হৈছিলে 2 বিঘা মাটি সেইদিনা চব কঠীয়া উঠি গ'ল এতিয়াও মাহত ৰখি আছে বুলি কোৱা শুনিছোঁ আৰু মানে গেলিল আৰু এতিয়া কঠীয়াবিলাক এতিয়া হাঁহ কেইটা আছে হাঁহ এতিয়া 3টা আছে হাঁহ এতিয়া 3টাহে আছে বানপানী আহিছিলে সেইদিনা পৰিৱেশটো অকণ কওকচোন কেনেকে সেইদিনা শুই আছিলোঁ ৰাতি 10-12টা-10টামান বজাত গম পাইছোঁ কৈছে নদী ভাগিলে তাৰপিছত আমি কৈছোঁ মিছা কথা উপ কথা তাৰপৰা সেয়া ছোৱালীলৈ ফোন লগালোঁ বোলে নহয় খাজুৰিগুৰিতহে দিছে তাৰপিছত শুনিলোঁ হেৰি ভাগিলে তাৰপৰা পানী সোমাই আহিলে আৰু লগা বস্তু তুলিবলৈ কিছুমান তলত সোমাই থাকিলে নাপালোঁ কাঁহী বাতিও তলত বাকচ সোমালে কালি উলিয়াইছোঁ অলপ তাৰপিছত এই লেপতুলিও তিতিলে তাৰপিছত হাঁহো উটি গুচি গ'ল ফিচাৰী গ'লে নেট দিম বুলিছিলোঁ এইখিনি নেটটোত দিছিলোঁ দিলেতো এইটো পানীতটো নেটটো ৰৈ নাথাকে সেই ফিচাৰী মাছটো বহুত টকাৰে গুচি গ'ল তাৰপৰা বোকা দিবলৈ আগদিনাখনি 5টা কঠীয়া তুলি থোৱা আছিলে আগদিনাখনিয়ে হাল মাৰি মানে দি থৈছিলে সেইদিনাখনি ৰোৱা কথা আছিলে 5 বিঘামান ৰোৱাও হৈছিলে 2 বিঘা মাটি সেইদিনা চব কঠীয়া উঠি গ'ল এতিয়াও মাহত ৰখি আছে বুলি কোৱা শুনিছোঁ আৰু মানে গেলিল আৰু এতিয়া কঠীয়াবিলাক এতিয়া হাঁহ কেইটা আছে হাঁহ এতিয়া 3টা আছে হাঁহ এতিয়া 3টাহে আছে ভৱিষ্যতৰ সপোন মানে ফিচাৰীত মাছ পেলাইছিলোঁ তাৰপৰা এয়া গৰু পুহিছিলোঁ বাৰু এই চৰকাৰৰ পইচাই তাৰপিছত হাঁহ পুহিছিলোঁ পুহি সেই পইচা ইনকম কৰি মানে ঘৰখিনিকে মাৰামাতি কৰিম বুলি ভাবিছিলোঁ ঘৰখিনিতো ভাগিছে কি উৱলি গৈছে চৰকাৰী ঘৰ পোৱা নাই আগতে জিৰ'টেক কৰিছিলে জিৰ'টেক নহ'লে তাৰপিছত আৰু ঘৰ দুৱাৰ এনেকেই আছে আৰু এতিয়া ঘৰটো এৰি গৈছে এতিয়া পানী পালতটো আৰু এৰি গৈছে হাঁহো গ'ল 10টামান হাঁহ 10টা গ'ল সম্পূৰ্ণ উটি গ'ল সেই হাঁহকেইটা পোৱালিও গ'ল কি কৰিম বুলি ভাবিছিলে সেই হাঁহকেইটাই মানে মই লোন লৈ থোৱা আছে হেৰিয়াৰ গোটৰ সেই লোনত তাৰমানে ধাৰ মাৰিম বুলি ভাবিছোঁ আত্মসহায়ক গোটৰ সেই পইচাই মানে তেনেকৈ ইনকম কৰি মই তেনেকৈ দিম প্ৰতি বছৰ তেনেকৈ কৰি থাকোঁ বহুত দিন লাগিব পিছুৱাই গ'ল আৰু বহুত দিন লাগিব এতিয়া লোনৰ এটা ধাৰ মৰাটোৱে এতিয়া সমস্যা হৈছে আৰু